হয়, এই মুহূৰ্তত আমি দেখুৱাই আছোঁ কলিয়াবৰ চাহ বাগিচাৰ আজিৰ দিনটোৰ পৰিৱেশ। আজি দিনটোত দেখা পোৱা গৈছে যে শ্ৰমিকসকল কিন্তু ইয়ালৈ কাম কৰিবলৈ অহা নাই, কাৰণ শনি আৰু দেওবাৰে যি ধৰণৰ আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিলে। শনিবাৰে ঢেকীয়াপতীয়া বাঘৰ আক্ৰমণত এগৰাকী মহিলা আহত হোৱাৰ লগতে এজন লোকক বাঘে ভক্ষণ কৰিছিল। বাসুদেৱ কৰ্মকাৰ নামৰ সেই লোকজনৰ ছিন্নমুণ্ড আৰু মৃতদেহৰ অৱশিষ্ট অংশ উদ্ধাৰ হৈছিলে দেওবাৰে পুৱাৰ ভাগত। আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে যে শ্ৰমিকসকল কিন্তু এই স্থানত আজি কাম কৰিবলৈ অহা নাই, তাৰ পৰিৱৰ্তে অন্য অংশত তেওঁলোকে কাম কৰিবলৈ যোৱা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত বন বিভাগৰ লোকসকল এই স্থানত উপস্থিত হৈছে আৰু তেওঁলোকে লোকসকলকো সজাগ কৰিছে যাতে কোনো ধৰণে বনাঞ্চলৰ ওচৰলৈ লোকসকল নাযায় বা তেনেধৰণৰ কথাৰে তেওঁলোকক সজাগ কৰা পৰিলক্ষিত হৈছে। মই এগৰাকী বন বিষয়াৰ কাষলৈ আহিব বিচাৰিছোঁ। আপোনালোকে যিহেতু আজি ইয়াত উপস্থিত হৈছে, ৰাইজক কি আহ্বান জনাইছে? হয়, ৰাইজলৈ আহ্বান জানে, ধৰক কালি যিটো ঘটনা হৈ গ'ল, আমি সঁচাকৈ দুখিত। আৰু গতিকে ৰাইজ নিজে সতৰ্ক হ'ব লাগিব। আৰু ২ নম্বৰ কথা হ'ল কি, ইয়াৰ কৰ্মচাৰীয়ে হওক বা অন্যান্য হেৰিয়ে হওক যাতে দলবদ্ধভাৱে আহক, অকলে অহা যোৱা নকৰে। বা এয়া আমাৰ বাগান কৰ্তৃপক্ষলৈ এটা অনুৰোধ, যাতে তেওঁলোকে যিখিনি চকীদাৰ থাকে, লাইন চকীদাৰ, তেওঁলোকক সজাগ হৈ থাকিবলৈ দিব লাগিব আৰু যিকোনো মানুহক সজাগ কৰিব লাগিব। আৰু অকলশৰে যাতে মানুহ ইয়াত ঘূৰা পকা নকৰে, সেইটোৱে আমাৰ। এতিয়াওতো বাঘ আছে, বাঘে বিচৰণ কৰি আছে। বাঘটো সংৰক্ষিত বনাঞ্চলত আছেই, গতিকে এইটো থকাটোতো আমি নুই কৰিব নোৱাৰোঁ। সংৰক্ষিত বনাঞ্চলত বাঘ আজি কিছুদিনৰ পৰা বিচৰণ কৰিয়ে আছে, গতিকে বাঘটো থকাটো আছেই। ৰাইজে যিহেতু দাবী কৰিছে যে বাঘ ইয়াৰ পৰা স্থানান্তৰিত কৰিব লাগে, তাৰ কাৰণে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি? সেইটোতো আচলতে ঊৰ্ধ্বতম কৰ্তৃপক্ষই জানিব, সেইটো গোটেইখিনি ইয়াৰ পৰা অৱগত হৈছে। গতিকে তেখেতসকলে সেইটো হেৰি কৰিব আৰু। নিশ্চয়কৈ দেখিবলৈ পোৱা গৈছে যে শনি আৰু দেওবাৰে 2টা দিনত বাঘৰ যি ধৰণৰ আতংকময় পৰিৱেশ সৃষ্টি হৈছিল, সেই আতংকৰ পিছত আজিৰ দিনটোত চাহ বাগিচাৰ যিসকল কৰ্মচাৰী আছে বা শ্ৰমিক আছে, তেওঁলোকে কিন্তু ইয়াত কাম কৰিবৰ কাৰণে অহা নাই। আৰু এটা কথা ক'ব লাগিব যে ইয়াত যি ধৰণৰ পাৱাৰ ফেঞ্চিঙৰ ব্যৱস্থা কৰা হৈছিল, এই লৈও কিন্তু শ্ৰমিকসকলে আপত্তি কৰিছে। কাৰণ এই যি স্থানত পাৱাৰ ফেঞ্চিং দিয়া হৈছিল, এয়া হৈছে কলিয়াবৰৰ সোণাৰী গাঁৱৰ পৰা কামাখ্যা মন্দিৰলৈ সংযোগ কৰা যিটো গড়কাপ্তানি পথ, সেই গড়কাপ্তানি পথৰ দাঁতিত এই পাৱাৰ ফেঞ্চিং স্থাপন কৰা হৈছিলে। কিন্তু তাৰ ভিতৰ ভাগত যিহেতু কলিয়াবৰ চাহ বাগিচাৰ এটা বৃহৎ অংশ সোমাই থাকিল, গতিকে সেই তপন শইকীয়া, আপুনি এই সন্দৰ্ভত আমাক সামগ্ৰিক পৰিৱেশসমূহ দেখুওৱাৰ বাবে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।